আজি নৱবৰ্ষ 2025 বৰ্ষৰ আৰম্ভণিৰ দিন নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আমি ইংৰাজী নৱবৰ্ষ 2025ৰ অলেখ শুভকামনা জনাইছো। এই বছৰটো সকলোৰে বাবে কুশল মংগল হোক তাকে আমি কামনা কৰিছো। যেহেতু আজি 1 জানুৱাৰী দেখা গৈছে মঠ মন্দিৰ আৰু দেৱালয়সমূহত পুৱাৰে প্ৰায় প্ৰতিজন লোকেই মংগল কামনাৰ্থে ভগৱানৰ ওচৰত সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত থকা হনুমান মন্দিৰত। আৰু ইয়াতো পুৱাৰে প্ৰায় অগণন লোকে ভিৰ কৰিছে নেদেখাজনৰ ওচৰত সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাইছোঁ ঢেকিয়াজুলি চহৰৰ যি হনুমান মন্দিৰ, আৰু এই হনুমান মন্দিৰত পুৱাৰে প্ৰায় ভক্তপ্ৰাণ ৰাইজে সেৱা অৰ্চনা কৰি মংগল কামনা কৰিছে। আমি এয়া পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে ঢেকিয়াজুলি চহৰৰ যি হনুমান মন্দিৰ। যিহেতু আজি 1 জানুৱাৰী, এই দিনটো যাতে ভালদৰে আৰম্ভণি হোক তাকে সকলোৱে কামনা কৰিছে, আৰু বছৰটো যাতে কুশল মংগল হোক সেই কামনাৰে এনেধৰণে নেদেখাজনৰ ওচৰত সেৱা অৰ্চনা কৰিবলৈ অহা পৰিলক্ষিত হৈছে। প্ৰথমে শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ। হ্যাপি নিউ ইয়ার। পূজা কৰিব আহিলে কেনেকুৱা অনুভৱ? বহুত ভাল। মই নৰো বেছি কথা। হয়, কি ক'ব? প্ৰথমে শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ। ধন্যবাদ আপোনালোককো আৰু আপোনাৰ নিউজ 18 অসম নৰ্থ ইষ্ট চেনেলকো আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি হনুমান মন্দিৰ প্ৰাংগণত আমি সেৱা কৰিবলৈ আহিছোঁ যে অসমবাসী ৰাইজৰ সকলোৰে ভগৱান পৱন পুত্ৰ হনুমান মংগল কামনা কৰক। কামনাৰে নতুন বছৰৰ আৰম্ভণি হ'ব। হয়, কেনেকুৱা আজি প্ৰথম? ভাল লাগিছে। আজিৰ প্ৰথম দিন, বছৰৰ প্ৰথম দিন 2025 চন আৰম্ভ হৈছে। সেইকাৰণে আমি আজি হনুমান মন্দিৰত আহিলোঁ, আৰু হনুমান মন্দিৰত আহি সেৱা ল'লোঁ। আৰু সকলো অসমবাসী ৰাইজকে যাতে সুখে শান্তিৰে থাকক, এই হনুমান মন্দিৰৰ পৰাই আমি আশীৰ্বাদ কৰিছোঁ। হয়, নিশ্চয়কৈ এনেধৰণে সকলোৱে ভগৱান যি হনুমানৰ ওচৰত এনেধৰণে সেৱা অৰ্চনা কৰিছে। এয়া হৈছে ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত থকা হনুমান মন্দিৰৰ পৰিৱেশ। আজি 1 জানুৱাৰী এনেধৰণে সকলোৱে আহি সেৱা অৰ্চনা কৰিছে এই হনুমান মন্দিৰত। নেদেখাজনৰ ওচৰত সকলোৱে বছৰটো যাতে ভালে কুশলে পাৰ হওক তাকে কামনা কৰিছে। প্ৰথমে শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ। কেনেকুৱা অনুভৱ? ধন্যবাদ আপোনালোকক। আজি প্ৰথম দিনাখন বছৰৰ, আৰু খুব ভাল লাগিছে। আজি দিনটোত আজি এই মন্দিৰত আহিব লগা হ'ল, আৰু আজি প্ৰথম দিন নতুন বছৰৰ, আৰু আমি ভাবিছোঁ যে গোটেই ভাৰতবৰ্ষৰ কাৰণে ভাল দিন। আৰু আজি দিনটোত আমি আজি মন্দিৰত সেৱা কৰিব আহিছোঁ, আৰু আপোনালোকক আজি দিনটোৰ কাৰণে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নিশ্চয়কৈ এনেধৰণে প্ৰতিজন লোকেই নেদেখাজনৰ ওচৰত সেৱা অৰ্চনা কৰিছে। বছৰটো যাতে ভালে কুশলে যাওক। আৰু আমি দেখুৱাইছোঁ পৰিৱেশ পুৱাৰে পৰা এনেধৰণে এই হনুমান মন্দিৰত ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। নেদেখাজনৰ ওচৰত সেৱা অৰ্চনা কৰিছে। বছৰটো যাতে কুশল মংগল পাৰ হওক তাকে কামনা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।